যে লামনিং মোৰ জানামতে একাংক নাটক দুটা মঞ্চত এনেকুৱা নাটক আমি আগত কেতিয়াও পোৱা নাই থিয়েটাৰ হৈছে প্ৰদীপ দা আগত হৈছিল যে এনেকুৱা নাটক ডাবল মঞ্চ হোৱা নাই জাষ্ট লাগে থিয়েটাৰ আমাৰ শহীদ ফিল্ডত বহু ধৰণৰ থিয়েটাৰ আহিছিল কিন্তু একাংক নাটক ডাবল মঞ্চৰ যোগেদি আমি আজি উপভোগ কৰিব পাৰিম আৰু যি সংস্থাই নাটকখন উপস্থাপন কৰিব এই উপস্থাপন কৰা সকলো যিসকল আমাৰ নায়ক নায়িকা আছে ইয়াৰ লগত যুক্ত থকা আছে সকলো প্ৰতি আন্তৰিক সন্মান থাকিল লামনিংবাসী ৰাইজৰ হৈ পেলাই প্ৰাণভৰা মৰম থাকিল আমাৰ নৱনিৰ্বাচিত আমাৰ লামনিঙৰ গৌৰৱ আমাৰ জিলা পৰিষদ চেয়াৰমেন ইয়াত উপস্থিত আছে সন্মানীয় জয়ন্তী বৰা ডাঙৰীয়া এনেকৈ প্ৰমুখ কৰি ইয়াত বহুত ভাল ভাল ব্যক্তি ইয়াত উপস্থিত আছে তাৰ কাৰণে মই ভাবোঁ আজি এই সন্ধ্যা লামনিঙৰ কাৰণে এটা অভিলেখ সন্ধ্যা বুলি মই ভাবোঁ তাৰ কাৰণে মই লামনিংবাসী ৰাইজৰ হৈ পেলাই এই সংগঠন এই সংস্থাক সকলো বিষয়ববীয়া আন্তৰিক সন্মান থাকিল অভিনন্দন কোন মই সবিশেষ পৰিচয়ৰ নাই মুঠতে জানি তোৱা লংকাৰ অৱহেলিত মই নাম মোৰ ৰাজভাতা বিভীষণ কি লংকাৰ ৰাক্ষস হৈ আহিছনে ৰাঘৱৰ পূজা দুৰ্হ দুৰ্হ বোধ ৰাক্ষস মায়া কৰি কৰি দিলি নহয় মাজতে মাতটো লগাই তই কেলে নিদিম অথনিৰ পৰা ভাত বাঢ়ি ৰৈ আছো আৰু নোৱাৰো দেই খোৱা যদি জলদি আহা মোৰ পাৰে চাই ঠাট্টা পিতৃ সকলে যেন চিঞৰি চিঞৰি কৈ আছে এইজন ডকাইতৰ বাপেক তাক খাচাৰীৰ পৰা উলিয়াই বড় অপমান মানুহে বড় অপমান মানুহ কি মোক বহুত দুখ দিছে মাজনী বহুত দুখ দিছে তাতকে সি মৰি যোৱাই ভাল তুমি স্বামীৰ পৰা যি ধৰণৰ আশা কৰা আন সকলেও কৰে আৰু সেই কথাও তুমি মনত ৰখা উচিত তাৰ মানে তুমিও মোক হেৰা তোমাৰ সন্মুখত মোক অপমান কৰি আছে তুমি দেখিছানে নাই নীৰেণ তই ইয়াৰ পৰা যাচোন কিয় সৰুদা মই ইয়াত থকা অধিকাৰখিনি তুমি কাঢ়ি নিবা নেকি কাঢ়ি নিম দিনক দিনে তোৰ মুখখন বৰকৈ বাঢ়িছে মই খুব অধৈৰ্য হৈ গৈছো তুমিতো এতিয়া ধৈৰ্য ধৰিয়ে আছা আন কোনোবা ককাই খোৱাহেঁতেন কেতিয়াবা ঘৰৰ পৰা বাহিৰ কৰি দিলেহেঁতেন আৰু আন কোনোবা স্বামী হোৱা হ'লে ঘৈণীয়েকৰ ফুচুলনিত ঘৰখন ঠান বান নকৰিলে হয় তই কথাখিনি মোকে কৈছনে সৰুদা এই কথাখিনি মই তোমাকেই কৈছোঁ তুমি নবৌৰ কথাত উঠা বহা কৰা নবৌৰ প্ৰতিটো কথা বিশ্বাস কৰি মোক বেয়া ব্যৱহাৰ কৰা সমানে সমানে তুমি ডাঙৰ দাৰ লগত তৰ্কাতৰ্কি কৰা অথচ সেইজন ডাঙৰ দাই তোমাৰ কাৰণে কি কৰা নাই তুমি বিয়াৰ পাছত সলনি হৈ গ'লা তুমি তয়ো বৰ ভালো শুনজনী কি জানা নতুন গাড়ীখন টেক্সি গাড়ীখন কিনি তয়ে মই শ্বিলঙলৈ যাম ফুৰিবলৈ বুজিছ
মানুহে নিজে গঢ়ি পিটি ল'ব জানে বৰটো ৰম্যভূমি কাজিৰঙাক পাহৰা নাছিল তেনেদৰে বিধানসভাৰ মজিয়াৰ পৰা ওলাই উখুৰা ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি প্ৰণাম তোমাক দিগন্ত তই ৰিজাল্ট ল'বলৈ কিয় নগ'লি আমি যোৱাৰ কথা কৈছিলো কেনেকৈ যাব তাৰ সাহস হ'লেহে তাৰমানে তাৰ পকেটত পাপ আছে একো নাইছে অজয় মই গেৰেজৰ পৰা বাহিৰে বাহিৰে ইউনিভাৰ্চিটি পালোগৈ মা পিছে খবৰ খবৰ কোৱা ডাঙৰ দা অজয় কচোন ৰিজাল্টটো কি অজয় ডাঙৰ দা কচোন এই ডাঙৰ দা কচোন তই নকওঁ কেলে ফাৰ্ষ্ট ক্লাছ পাছ মই কৰিব নোৱাৰিলোঁ কিন্তু মোৰ ভাই পঢ়ি শুনি আজি ডাঙৰ মানুহ হ'ল এইটো ক'ব লগা কথা নেকি আজি ঘৰত কাচি মাংস চিন্তা নাই মই আজি পকেট খালী কৰি খৰচ কৰিম